पहचानना पड़ेगा कि आप पवित्र आत्मा के दिनों में हो, आप पवित्र आत्मा के दिनों में जी रहे हो, जहां पर हर विरोधी के दिमाग को हम सेकंडों में बदल सकते हैं पवित्र आत्मा की सामर्थ्य के द्वारा, जहां पर हम असंभव को संभव कर सकते हैं। जिसने आकाश बनाए, समुद्र बनाए, ये वही पवित्र आत्मा था। जब मूसा ने अपने हाथ फैलाए तो पूरा का पूरा समुद्र 2 भागों में बट गया। ओ हालेलुया! कैसे इस पवित्र आत्मा के साथ मैं बीमार हो सकता हूं? कैसे इस पवित्र आत्मा के साथ मैं हार सकता हूं? कैसे इस पवित्र आत्मा के साथ मैं कह सकता हूं किसी ने मुझे पकड़ लिया? कम ऑन, नहीं नहीं नहीं, इस पवित्र आत्मा के साथ मैं केवल बदल सकता हूं। हालेलुया! आप पवित्र आत्मा के दिनों में हो, पवित्र आत्मा के दिनों में हो। मैं कहता हूं प्रभु मैं अकेला काफी हूं दुनिया बदलने के लिए। अगर मैं अकेला ही पवित्र आत्मा को समझ लूं तो प्रेज़ द लॉर्ड। हालेलुया। নিজৰ হাতবিলাকক তুলি লওক, ঈশ্বৰৰ সৈতে কথা বতৰা কৰক, কওক যে তেওঁ কিমান মংগলময় হয়, তেওঁৰ দয়াৰ বাবে কওক ধন্যবাদ প্ৰভু, ধন্যবাদ 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 আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰোণাৰ বাবে, আপোনাৰ মংগলৰ বাবে আপোনাৰ ধন্যবাদ দিছো প্ৰভু। ধন্যবাদ 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 প্ৰভু। ধন্যবাদ আপোনাৰ আত্মাৰ বাবে, ধন্যবাদ আপোনাৰ লিখিত বাক্যৰ বাবে। ধন্যবাদ দিছো প্ৰভু এইটো সময় যিটো আপুনি আমাক দিছে। ধন্যবাদ পবিত্ৰ আত্মা। আমি কৈছো আমাৰ মস্তিষ্ক, আত্মা, আমাৰ বিবেক খোলা আছে আপোনাৰ বাক্যৰ পৰা শিকিবৰ কাৰণে, শুনিবলৈ গ্ৰহণ কৰিবৰ বাবে। প্ৰিয় পবিত্ৰ আত্মা ধন্যবাদ, ধন্যবাদ দিছো প্ৰভু, আৰু এই প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে। হয়, ওচৰত থকা জনক আপোনালোকে আদৰণি জনাব পাৰে, ক'ব পাৰে আপোনাক আদৰণি জনাইছো। হয় কওক, আপোনাক আদৰণি জনাইছো, আপোনাক দেখা পাই সুখী হৈছো। প্ৰভুৰ প্ৰশংসা হওক। দেওবাৰে আমি কথা বতৰা আৰম্ভ কৰিছিলো, মেলি ল'ব পাৰো মথি 6 অধ্যায় 33 পদ। আমি পঢ়িছিলো যে তাত এইকাৰণে তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু সত্যনিষ্ঠক বিচৰা, তাতে তোমালোকক সকলো দিয়া হ'ব। বহুতো শিকিছিলো যে আমি কিয় ৰাজ্যৰ বিষয়ে শিকিব লাগিব। কিয়নো মই ৰাজ্যৰ হওঁ। প্ৰভুৰ প্ৰশংসা হওক। মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ। এটা মানসিকতা আছে যেতিয়া নেকি যীশু খ্ৰীষ্টই কৈছিলে যে শুভবাৰ্তাৰ প্ৰচাৰ কৰা। তেওঁ কেৱল এইটোৱে কোৱা নাছিলে যে শুভবাৰ্তাৰ বিষয়ে প্ৰচাৰ কৰা, ক'লে যে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তাৰ প্ৰচাৰ কৰা। যিটো শুভবাৰ্তা আছিলে সেইটো কিহৰ বিষয়ে আছিলে? তাত স্পষ্ট বাইবেলত লিখা আছে, তোমালোকে যোৱা আৰু তোমালোকে ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰা। ওচৰত থকা জনক কওক, ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰা। আমি চাই লওঁ, আমি যাব পাৰো মথি 4 অধ্যায় 17 পদ। মথি 4 অধ্যায় 17 পদ। 1, 2, 3 পঢ়ি লওক। পঢ়ক 1, 2, 3। সৰল হয়। সেয়ে যেতিয়া যীশুখ্ৰীষ্টই প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে, কিহৰ বিষয়ে আছিলে? ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে। আৰু এটা আমি চাই লওঁ মথি 4 অধ্যায় 23 পদ। তাৰ পৰা অকণমান আগবাঢ়ি যাওঁ অলপমান। 1, 2, 3 ঠিক আছে। ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰা। শুভবাৰ্তা কাৰ হয়? ৰাজ্যৰ হয়। এইকাৰণে ভাল খবৰ হয় যে আমি ঈশ্বৰৰ ৰাজ্যৰ হওঁ আৰু ঈশ্বৰৰ ৰাজ্যত আছো। প্ৰভুৰ প্ৰশংসা হওক। কওক, মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ। সুখী হৈ কওক যে মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, মই ঈশ্বৰৰ ৰাজ্যত আছো। গুৰুত্বপূৰ্ণ হয় যে ঈশ্বৰে
যীশুখ্ৰীষ্টই প্ৰচাৰ কৰিলে সকলোবিলাক গালিলত ঘূৰি ফুৰোতে আৰাধনালয়বিলাকত উপদেশ দিয়াৰ সময়ত আৰু ঈশ্বৰৰ ৰাজ্যৰ প্ৰচাৰ কৰিছিলে আৰু লোকবিলাকৰ সকলো ধৰণৰ ৰোগবিলাকৰ পৰা নিৰাময় দুৰ্বলতাবিলাকক দূৰ কৰিছিলে। বহুতো আমোদজনক কথাবিলাক লিখা আছে। কলে যে যীশুখ্ৰীষ্ট গোটেই গালিল প্ৰদেশত ঘূৰি ফুৰিছিলে, তেওঁলোকৰ আৰাধনালয় বিলাকত উপদেশ দি ফুৰিছিলে, ৰাজ্যৰ সুবাৰ্তা প্ৰচাৰ কৰিছিলে, ৰোগবিলাকৰ সকলো ধৰণৰ বেমাৰৰ পৰা আৰু দুৰ্বলতাৰ পৰা দূৰ কৰিছিলে। প্ৰথমে যীশুখ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা শুনালে। ঈশ্বৰে যীশুখ্ৰীষ্টই ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা শুনালে। ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা শুনালে। হালেলুয়া। সেয়ে দ্বিতীয়টো হৈছে আৰু লোকবিলাকৰ সকলো ধৰণৰ ৰোগৰ পৰা সেইদৰে দুৰ্বলতাবিলাক দূৰ কৰিলে। তেওঁ কিয় ৰোগ আৰু দুৰ্বলতাবিলাক দূৰ কৰিছিলে? বাকী সকলোবিলাক কিয় কৰা নাছিলে? আপোনালোকে পঢ়ে চাওক, আমি চাওঁ পাচনি কৰ্ম 10 অধ্যায় 36 পদ। পাচনি কৰ্ম 10 অধ্যায় 36 পদ। সেয়ে এই ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মাৰ মহিমাৰে অভিষিক্ত কৰিলত তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম শয়তানৰ পৰা অত্যাচাৰ পোৱা লোকসকলকে সুস্থ কৰিলে, কিয়নো ঈশ্বৰে তেওঁৰ সংগী আছিল। আমি ইতিমধ্যে পঢ়িছিলো যে 4 অধ্যায় 23 পদত, আকৌ ঘূৰি তাত আমি যাব পাৰো। যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নাম ঘৰবোৰত উপদেশ দি ৰাজ্যৰ সুবাৰ্তা প্ৰচাৰ, মানুহবিলাকৰ সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰি কোনটো কথা যেনেকৈ সাধাৰণ দেখা পোৱা গৈ ৰোগ আৰু দুৰ্বলতাক দূৰ কৰিলে। আকৌ ঘূৰি যাওঁ পাচনি কৰ্ম 10 অধ্যায় 38 পদত। সেয়ে এই ঈশ্বৰে নাচৰতীয়া যীচুক পবিত্ৰ আত্মাৰ মহিমাৰে অভিষিক্ত কৰিল, তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম কৰি। এতিয়া সৎকৰ্মৰ অৰ্থ কি হয়? সৎকৰ্ম যি নেকি তাত আহি বুজাবলৈ, সৎকৰ্ম কি আছিলে? যে শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলোকে সুস্থ কৰিলে, কিয়নো ঈশ্বৰ তেওঁৰ সংগী আছিল। প্ৰভুৰ প্ৰশংসা হওক। মানে তেওঁ ৰাজ্যৰ সুবাৰ্তা শুনাই আছে। সেইদৰে সুস্থতা তেওঁবিলাকৰ কাৰণে লৈ গৈছিলে। তেওঁবিলাকলৈ লৈ গৈছিলে, তাৰ মানে এটা কথা তেওঁবিলাক বুজি পাই গৈছিলে যে যি নেকি ৰাজ্যৰ কোনো ৰোগ নাই। যদিহে আপুনি ঈশ্বৰৰ ৰাজ্যৰ বুজনিত আহি যায়, আপুনি ৰোগীয়া হবৰ কাৰণে বন্ধ কৰি দিব। আপোনাৰ কিডনী, ব্লাড প্ৰেছাৰ, ডায়েবেটিছ এই একোবিলাক নহব। ৰাজ্যত কোনো ৰোগ নাই, কিন্তু ৰাজ্যই নিজেই সকলো ৰোগ দূৰ কৰে। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে শুনিছে, সেয়া বহুতো লোকবিলাক আছে যিবিলাক এতিয়ালৈকে নৰিয়াত আছে। সদায় কিবা এটা কিবা সলনি কৰিবলগীয়া হয়। কেতিয়াবা আহাৰ সলনি কৰিব লাগে, দিনাখন চেণ্ডেল সলনি কৰিবলগীয়া হয়। কিয়নো ৰোগীয়া হয়? সমস্যাটো এইটো হয় যে তেওঁবিলাকে নাজানে যে তেওঁবিলাকে এখন ৰাজ্যৰ হয়, কোনটো বিশেষত্ব আছে এইখন ৰাজ্যত, কোনটো কেৰেক্টাৰিষ্টিক্স আছে ইয়াত। যীশুখ্ৰীষ্টই যিটো সুবাৰ্তা প্ৰচাৰ কৰিলে সেইটো ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা। আপুনি নিজকে নিজে সোধক যে আপুনি কোনটো সুবাৰ্তাক আপুনি বুজিছে, আপুনি কোনটো সুবাৰ্তাক বুজিছে। যীশুখ্ৰীষ্ট এইটো সুবাৰ্তাই প্ৰচাৰ কৰিছে, ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা প্ৰচাৰ কৰিছে। প্ৰশংসা হওক। হালেলুয়া। আহক আমি ঘূৰি যাওঁ মথি অধ্যায় 33 পদ। এইবাবে কিয়নো যীশুখ্ৰীষ্ট এইটো কাৰ্যই কৰিয়া। প্ৰভুৰ প্ৰশংসা হওক। যীশুখ্ৰীষ্ট নিজে ঈশ্বৰৰ ৰাজ্যৰ সুবাৰ্তা ঘোষণা প্ৰচাৰ কৰি আছিলে। তেওঁ কোনো ধৰ্মৰ কথা প্ৰচাৰ কৰা নাছিলে, কোনো আমেৰিকাৰ ৰাজ্যৰ প্ৰচাৰ কৰা নাছিলে, কোনোবা বিদেশী ৰাজ্য শক্তিৰ কথা প্ৰচাৰ কৰা নাছিলে। প্ৰথমে ঈশ্বৰৰ ৰাজ্যৰ কথা প্ৰচাৰ কৰিছিলে। কোনোবাই যদি আপোনালোকক সোধে তেন্তে তোমালোকে কি বিচৰা? আমি বিচাৰো যে সকলোৱে ঈশ্বৰৰ ৰাজ্যক বুজি পাই যায়, সকলোৱে ঈশ্বৰৰ ৰাজ্যত আহি যায়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আমি কাৰো ধৰ্ম সলনি কৰিবলৈ নিবিচাৰো। কোনো বিদেশী শক্তিৰ সৈতে কাৰ্য কৰা নাই, এনে কোনো উদ্দেশ্য নাই। আমাৰ উদ্দেশ্য যে লোকবিলাকে ঈশ্বৰৰ ৰাজ্যক বুজি পাই যায়, ঈশ্বৰৰ ৰাজ্য জীৱন অতিবাহিত কৰে। কিয়নো আমাৰ বাইবেলত এইটোৱে কোৱা হৈছে। যীশুখ্ৰীষ্ট ইয়াৰে প্ৰচাৰ কৰিছিলে। মথি আমি ক'ত আছিলো? 4 অধ্যায় 23 পদত আছে, যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাজ্যৰ সুবাৰ্তা প্ৰচাৰ কৰি। ৰাজ্যৰ সুবাৰ্তা প্ৰচাৰ কৰি।
এইভাবে আমি ইমান উৎসাহিত আছো। প্ৰশংসা হওক। তোমালোকে কিয় গৈ বাস্তৱিকতা সংগ্ৰহ বিতৰণ কৰি এইফালে গৈ কিয় লোকবিলাকক সুস্থতাৰ যি শিক্ষাবিলাক তোমালোকে দিয়া? আমি বিচাৰো যে সকলো লোকে ঈশ্বৰৰ ৰাজ্যত আহি যাওক। মনুষ্যৰ সমাধানৰ যিটো দিশ হৈছে যে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত আহি যাওক। লোকবিলাক জগতত আছে তেতিয়ালৈকে তেওঁলোকে সংঘৰ্ষ কৰিব। তেনেদৰে যিদৰে তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্যত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিব, এইদৰে সকলো যি সমস্যাবিলাক সংঘৰ্ষ দূৰ হৈ যাব। কিন্তু যেতিয়ালৈকে তেওঁলোকে জগতত থাকিব আৰু লোকবিলাকে কয় যে যেতিয়ালৈকে জগতত আছো তেতিয়ালৈকে আমি সংঘৰ্ষ কৰিব লাগিব, ঠিক কিয়নো সেই সংঘৰ্ষ তেতিয়াই শেষ হব যেতিয়া নেকি তেওঁলোকে ঈশ্বৰৰ ৰাজ্য চাই লব, বুজি লব। প্ৰশংসা হওক। সঁচা কৈছে এই জগতত সংঘৰ্ষ আছে। কোনোবা ব্যক্তি যদি সংঘৰ্ষৰ অবিহনে জীৱন যাপন কৰিব বিচাৰে তেনেহলে তেওঁ ঈশ্বৰৰ ৰাজ্যক বুজিব লাগিব। আপুনি কাৰোবাৰ সংঘৰ্ষক চাই আপোনাৰ চকুলৈ চকু পানী আহি যায়, আপোনাৰ হৃদয় ডুবি যায় যে আপুনি সঁচাকে যদি আপুনি ঈশ্বৰৰ ৰাজ্যৰ হয় তেন্তে আপুনি সেই ব্যক্তি ৰাজ্যলৈ আনিব লাগিব। কিয়নো সেই ব্যক্তিজনৰ সেই সমস্যাবিলাকৰ স্থায়ী এটা সমাধান হয়। দৰিদ্ৰক আপুনি আহাৰ দিয়ে থাকিব কিন্তু তেওঁৰ সমস্যাৰ সেইটো স্থায়ী সমাধান নহয় তেতিয়ালৈকে আপুনি সেই দৰিদ্ৰ লোকজনক ঈশ্বৰৰ ৰাজ্যলৈ লৈ নাহে। ৰোগীক আপুনি সুস্থ কৰিয়েই থাকিব কিন্তু তেওঁৰ সেই স্থায়ী সমাধান নহয় তেতিয়ালৈকে আপুনি তেওঁক ৰাজ্যলৈ লৈ নাহে। খ্ৰীষ্টৰ লোকবিলাক আছে যি নেকি তেওঁবিলাকে আজি বেমাৰত পৰে কালি সুস্থ হৈ যায়, আজি বেমাৰত পৰে কালি সুস্থ হৈ যায়। তেওঁলোকৰ সমস্যাৰ সমাধান এইটো নহয় যে তেওঁবিলাকৰ কাৰণে কোনোবাই প্ৰাৰ্থনা কৰে। তেওঁলোকৰ সমস্যাৰ সমাধান তেতিয়াই হ'ব যেতিয়া নেকি তেওঁবিলাকে ঈশ্বৰৰ ৰাজ্য বুজি লয়, ঈশ্বৰৰ ৰাজ্যৰ জীৱন যাপন কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ে। সমস্যাবিলাকৰ স্থায়ী সমাধান হয়। অন্যথা আজি বেমাৰ কালি সুস্থ, আজি দৰিদ্ৰ কালি ধনী, এনেকুৱাই হয়। কেতিয়াবা ওপৰ কেতিয়াবা তলত, যেনেকে স্থায়ী সমাধান ৰাজ্য হয়। এইটোৱে কাৰণ আছিলে যীশুখ্ৰীষ্টৰ ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিছিল। প্ৰশংসা হওক। হালেলুয়া। কওক মই ৰাজ্যত আছো। এইটো সত্যতা হয়। সত্য হয় যে ৰাজ্য আমাক দিয়া হৈছে, কিন্তু কিমান লোকে এই ৰাজ্যক জানে? লোক আছে যিবিলাকে নেকি ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই ৰাজ্যক বুজিবলৈ চেষ্টা কৰে। বিশ্বাস আছে যদি আপোনালোকক জিলি থকা সোণৰ এটা বস্তু আপোনালোকক দিয়া হয়, বহুতো লোক আছে আৰু কিছুমান লোক যেনেকি মোৰ ওচৰলৈ আহে, মোৰ সৈতে জিলিকি থকা এটা ভাল ধাতু আছে, 100 কেজি যি সোণৰ আছে, এই বিস্কুটৰ ওপৰত যাদু মন্ত্ৰ আছে, বিস্কুট যি সোণৰ আছে, এই বিস্কুটৰ ওপৰত যাদু মন্ত্ৰ আছে। যেতিয়া নেকি আপোনাৰ যাদু মন্ত্ৰ ভাঙি দিব সোণৰ বিস্কুট সোণ নিচিনা দেখিব, কিন্তু তাৰ কলা যাদু যেতিয়ালৈকে সেইটো পিতলৰ নিচিনা দেখে। জানো আপোনালোকে এনেকুৱা লোকবিলাকক পাইছে নে পোৱা নাই? সেইটো কাৰণে বিভিন্ন ধৰণৰ লোকবিলাক মোৰ ওচৰলৈ আহে, বেলেগ বেলেগ ধৰণৰ লোক। তেনে সোণ সেই পিতল কি হৈ যাব? সোণ হৈ যাব। প্ৰশংসা হওক। তেওঁলোকে নাজানে যে তাৰ সমাধান কি হয়, ঈশ্বৰৰ ৰাজ্য। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। তেনেহলে সেই ব্যক্তিজন কি কৰি থাকিব? গোটেই জীৱন কি কৰিব যে পিতলটোক সোণ বনাব। তেওঁক কি কৰা হৈছে? কিয়নো কব যে পিতলৰ পৰা যদি মন্ত্ৰটো গুচি যায় তেন্তে কি হব? সেই ব্যক্তিজন কি কৰি থাকিব? ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ কি কৰিব? কি কৰিব? তেওঁ সেই মন্ত্ৰটোক ভাঙিবৰ কাৰণে চেষ্টা কৰিব। মই আপোনালোকক কৈছো যিদৰে আপোনালোকৰ ৰাজ্যত জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিব, সকলো সমস্যাৰ স্থায়ী সমাধান আহি যাব। প্ৰশংসা হওক। এই ৰাজ্যক ৰাতিপুৱাৰ পৰা গধূলিলৈকে বুজিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। কওক ঈশ্বৰৰ ৰাজ্য। ঈশ্বৰত থকা জনক কওক ঈশ্বৰৰ ৰাজ্য। এইটো আপোনাৰ ভালৰ কাৰণে হয় যে আপুনি ঈশ্বৰৰ ৰাজ্যক বুজিবৰ কাৰণে আৰম্ভ কৰি দিয়ক। আমি ঘূৰি যাওঁ মথি 6:33 এইভাবে প্ৰথমে তোমালোকে ঈশ্বৰৰ ৰাজ্যক, যীশুখ্ৰীষ্ট স্পষ্টভাৱে কৈ দিছে। নাজানো এতিয়া যে আপোনালোকে প্ৰথম কাৰ্যটো আপোনালোকে কৰিছে নে কৰা নাই।
কয় আমি নহয়, আমি মণ্ডলীত আহিছো, প্ৰথমে আপোনালোকে আমাক সুস্থ কৰক, আমি বিশ্বাস কৰিম। যদিহে আমাৰ জীৱন সলনি নহয়, মোৰ জীৱন সলনি হ'ব, তেতিয়াহে মই চেল নেতা হ'ম। নহ'লে তাতে আপুনি ঈশ্বৰৰ ৰাজ্যক বুজি পোৱা নাই। আপোনাৰ ঈশ্বৰৰ ৰাজ্য বুজনিটোৱে আপোনাৰ সমস্যাৰ সমাধান হয়। আমাৰ ঈশ্বৰৰ ৰাজ্যক জীৱন যাপন কৰিব লাগিব, ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰিব লাগিব। ৰজা এনেকুৱাই হয়, ৰজাই নিজৰ ৰাজ্যক বৃদ্ধি কৰে। প্ৰশংসা হওক, কওক ৰজাই নিজৰ ৰাজ্যক বৃদ্ধি কৰে। আপুনি এজন ৰজা হয়, আপুনি কাৰ্য হৈছে আপোনাৰ ৰাজ্যক বৃদ্ধি কৰাটো, ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰা, যাতে লোকবিলাক ঈশ্বৰৰ ৰাজ্যত আহিব পাৰে, লোকবিলাকে ঈশ্বৰৰ ৰাজ্য সৎকৰ্ম অনুভৱ কৰিব পাৰে। আপুনি কাৰোবাক প্ৰেম কৰে, যেনেকৈ এইটো মোৰ মাতৃ হয়, এইটো মোৰ ভাই হয়, কিন্তু আপুনি তেওঁবিলাকক ঈশ্বৰৰ ৰাজ্যলৈ লৈ আহিছেনে? অনা নাই। নহয় মই ইমান মোৰ সম্বন্ধীয় বিলাক আছে যিবিলাকৰ সৈতে বিয়াত মই হাঁহা ধেমালি কৰো, নাচো গাওঁ, কিন্তু প্ৰশ্ন হৈছে যে আপুনি তেওঁবিলাকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কৈছে নে কোৱা নাই? আপুনি নিজকে প্ৰথমে ঈশ্বৰৰ ৰাজ্যত জীৱন যাপন কৰিবলৈ শিকিছে নে শিকা নাই? আপুনি নিজকে নিজে প্ৰশ্ন সুধিব লাগিব। লোকবিলাকৰ এইটোৱে প্ৰত্যাহ্বান হৈ পৰে যে তেওঁবিলাকে নিজকে নিজে কেতিয়া প্ৰশ্ন নুসুধে। প্ৰশ্ন সুধিলেও তেওঁবিলাকে ভুল প্ৰশ্ন সোধে। মোৰ গাড়ী কেতিয়া হ'ব, এইটো কেনে ধৰণৰ প্ৰশ্ন হয়? মোৰ বিয়া কেতিয়া হ'ব, এইটো কেনে ধৰণৰ প্ৰশ্ন হয়? ছোৱালীজনী মই কেতিয়া পাম যিজনীকে মোক প্ৰেম কৰে, এইটো কেনে ধৰণৰ প্ৰশ্ন হয়? সেই ল'ৰাজনে মই কেতিয়া পাম যিজনে মোক প্ৰেম কৰে, এইটো কেনে ধৰণৰ প্ৰশ্ন হয়? এইটো ভুল প্ৰশ্ন হয়। আপোনাক কেনে লাগিছে নেকি যে আজিৰ পৰা 200 বছৰ আগতে যে এইটো প্ৰশ্ন সোধা হৈছিলে? নহয়, এইটো আপোনাৰ বিবেকত এই প্ৰশ্নটো দিয়া হৈছে। আপুনি বাকী প্ৰশ্নবিলাক এৰি আপোনালোকে এই প্ৰশ্নটোকে সোধক। আপোনালোকে যি নেকি ঈশ্বৰৰ ৰাজ্যক নিবিচাৰি, काश कोई लड़की मुझे प्यार करती, आप उसमें लग गए। যে কেতিয়া কি হয় কোনোবা ছোৱালীজনী মোক প্ৰেম কৰিলে হয়, এনেকুৱা আপোনালোকৰ ভাৱনাবিলাক হৈ যায়। ঈশ্বৰৰ ৰাজ্যক বুজিব নালাগে, তেওঁবিলাকে ছোৱালী বিচাৰি আছে, ঈশ্বৰৰ ৰাজ্যক বিচৰা নাই। আপোনালোকক জানি বুজি আপোনালোকক ভ্ৰান্ত কৰিবৰ কাৰণে আপোনালোকৰ বিবেকত তাক সেইটো ৰোপণ কৰা হৈছে। আপোনালোকে ঈশ্বৰৰ ৰাজ্য জীৱন যাপন নকৰি আপুনি সেই কাৰৰ যি সপোন চাব, আপুনি নাজানে, কিন্তু আপোনাৰ যিদিনাখন বুজি পাই যাব, যাতে আপোনালোকে জানি পাই যাব, এইবিলাক আপোনালোকৰ বিবেকত ৰোপণ কৰা হৈছে। আপোনালোকৰ সেই বিবেকত সেইটোৱেই যাতে আহক আৰু ভাবক, তাৰ কাৰণে এইটো আপোনালোকলৈ বিজ্ঞাপন দেখুওৱা হয়, বাৰে বাৰে দেখুওৱা হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। কওক যে মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, মই ঈশ্বৰৰ ৰাজ্যত আছো আৰু মই ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰি আছো। হালেলুয়া, হালেলুয়া। কওক মই ঈশ্বৰৰ ৰাজ্যৰ হওঁ, মই ঈশ্বৰৰ ৰাজ্যত আছো, মোৰ কাৰ্য হৈছে ঈশ্বৰৰ ৰাজ্যক বৃদ্ধি কৰা। মনত আছে প্ৰকৃততে মোৰ আৰম্ভণিতে এটা মণ্ডলী আছিলে, মই সেই মণ্ডলীত কোনো মই উপহাৰ লোৱা নাছিলো। যিবিলাক আহিছিলে, শিশুবিলাক আহিছিলে, দৰিদ্ৰবিলাক আহিছিলে, তেওঁবিলাকৰ পৰা মই কি উপহাৰ ল'ম? এদিনাখন পবিত্ৰ আত্মাই মোক ক'লে যে মই তোমাৰ পৰা মই সুখী হোৱা নাই, তুমি দুষ্ট হোৱা। মই ক'লো কি হ'ল? আৰু মোৰ বাবে এইটো পবিত্ৰ আত্মাৰ শব্দবিলাক আছিলে। ক'লো প্ৰভু মইতো কাৰোবাৰ পইচা কোনো একো মাৰা নাই, মই একো বেয়া কৰা নাই, তেনে আপুনি মোৰ লৈ কিয় সুখী নহয়? আত্মাই ক'লে তুমি দুষ্ট হোৱা। মই ক'লো মই দুষ্ট হওঁ নেকি? প্ৰভু ক'লো মই প্ৰভু কি হ'ল? প্ৰভুৱে ক'লে যে তুমি উপহাৰ কিয় নোলোৱা? ক'লে যে যে এইবিলাক দৰিদ্ৰ হয় তেওঁবিলাক ক'ৰ পৰা দিব উপহাৰ? আকৌ পবিত্ৰ আত্মাই ক'লে যে তুমি দুষ্ট হোৱা। মই ক'লো দুষ্ট হওঁ নেকি? মই পইচা ক'ত লৈছো? মইতো দুষ্ট ক'ৰ পৰা হলো? কিছুমানে হয় যে কয় যে ফাৰ্ষ্ট ছেমিষ্টাৰ যাওক, তাতে অকল পইচা কৈ থাকে। আন মণ্ডলীবিলাক চাওক, তেওঁবিলাকে কিমান ভাল হয়, তেওঁবিলাকে পইচা নলয়, দুষ্ট হয়। পবিত্ৰ আত্মাই মোক এইটোৱেই কৈছিলে। আত্মাই কৈছিলে তুমি দুষ্ট পাষ্টৰ হোৱা। মই ক'লো মই দুষ্ট পাষ্টৰ হওঁ নেকি? পইচা লোৱা নাই ঈশ্বৰ, মোৰ দৃষ্টিত তেওঁবিলাকৰ পইচাত নাই, কিন্তু মই দুষ্ট কেনেকৈ হৈ গলো? ক'লে যে তুমি দুষ্ট হোৱা, তুমি তেওঁবিলাকক ধনৱান্ত কৰিবলৈ বিচৰা নাই। মই ক'লো হয়,
তেওঁবিলাকক ধনৱান কৰিব বিচাৰো, এইকাৰণে পইচা মই লোৱা নাই নেকি? যিকোনো দৰিদ্ৰ মানুহে যি নেকি পইচা দিয়াৰ অবিহনে তেওঁবিলাক ধনৱান হ'ব নোৱাৰে, সেইটো তুমি নাজানা নেকি? তুমি জানানে? নাজানা? তেওঁ ক'লে মই ক'লো নাজানো। ক'লে তুমি সেইটো কাৰণে কৈছা তুমি দুষ্ট হোৱা। ক'লে হে প্ৰভু আজিৰ পৰা শুধৰণি হৈ যাব। পবিত্ৰ আত্মাই এতিয়াও কৈছে তুমি দুষ্ট হোৱা। প্ৰথম স্তৰ যি নেকি সমাধান হৈ গ'ল, শুধৰণি হৈ গ'ল, কিন্তু পবিত্ৰ আত্মাই এতিয়াও কৈছে তুমি দুষ্ট হোৱা। মই ক'লো হয় নেকি? তেওঁ দুষ্ট হয় যে উপহাৰৰ কাৰণে ক'ব আৰু মই গৈ কৈ দিম, ঠিক আছে। তেওঁলোকে উপহাৰ লোৱা নাই, এতিয়া কৈ দিম ল'ম, সকলো দুষ্টতা শেষ হৈ যাব। যে এতিয়া তুমি দুষ্ট হোৱা। ক'লে যে প্ৰভু এতিয়াও মই দুষ্ট কিয় হওঁ? তুমি তেওঁবিলাকক দৰিদ্ৰ হিচাপে চাই আছা, যিবিলাকক মই ধনৱন্ত কৰি দিছো, তেওঁবিলাক ধনৱন্ত কৰি দিছো আৰু তুমি তেওঁবিলাক দৰিদ্ৰ হিচাপে চাই আছা। ক'লো হে প্ৰভু মই কিমান দুষ্ট আছিলো। তুমি তেওঁবিলাকৰ বিষয়ে কৈছা যে তেওঁবিলাক দৰিদ্ৰ হয়, তুমি বাইবেল পঢ়া নাই নেকি? লিখা নাই নেকি যে মই দৰিদ্ৰ হৈ গলো যাতে তেওঁবিলাকে ধনৱান হৈ যায়? তোমাক কোনে অধিকাৰ দিলে যে দৰিদ্ৰ লোকবিলাকক হিচাপে দৰিদ্ৰ কবৰ কাৰণে মোৰ লোকবিলাক? মই ক'লো হে প্ৰভু মোক মাফ কৰি দিয়ক। মোৰ সেই দিনটো মনত আছে যেতিয়া নেকি ঈশ্বৰে মোক ক'লে যে তুমি দুষ্ট হোৱা। মই দুষ্ট আছিলো আৰু দুষ্টৰ যিটো সংজ্ঞাটো কি আছে, লোকবিলাকৰ পৰা উপহাৰ লোৱা নাই। মই তেওঁবিলাকক দৰিদ্ৰ বুলি ভাবি আছিলো। মণ্ডলী বিলাক আছে যিবিলাক কয় নেকি তাত যাব নালাগে, তাতে উপহাৰ তেওঁবিলাকে লয়, ইয়ালৈ আহক আমি কোনো পইচা নিবিচাৰো, দুষ্ট পালক হয়। মইতো কোৱা নাই, পবিত্ৰ আত্মাই মোক স্বয়ং কৈছে। সেই লোকবিলাক যিবিলাক নেকি চেণ্টাৰ বনোৱা নাই, পবিত্ৰ আত্মাৰ অনুসাৰে তেওঁবিলাক কি হয় শব্দটো কৈ দিয়ক, কি হয়? দুষ্ট হয়। আপুনি মন পালটন কৰি লওক, আপুনি সলনি হৈ যাওক। হালেলুয়া, হালেলুয়া, হালেলুয়া। মই নাজানো কিন্তু যিদিনাখন আপোনালোকে যীশু খ্ৰীষ্টক লগ পাব চৰিত কৰ্ম হ'ব, আৰু সেইটো কাৰণে বাইবেলে কৈছে বহুতো লোকবিলাক সেইদিনাখন ক'ব মই কম মই তোমালোকক নাজানো। কিয়? তেওঁলোকে দুষ্ট আছিলে ঈশ্বৰৰ অনুসাৰে। লাগিব পাৰে যে আপুনি বহুত ভাল হয়, আপুনি যীশু খ্ৰীষ্টৰ বিষয়ে কাকো কোৱা নাই। আপুনি ঈশ্বৰৰ অনুসাৰে কি হ'ব পাৰে? দুষ্ট হ'ব পাৰে। অনুসাৰে নহয়, ঈশ্বৰৰ অনুসাৰে। হালেলুয়া। ইয়াতে আছে নহয় জানো? কওক ভাল ব্যক্তি হওঁ, মই দুষ্টতাৰ কোনো কাৰ্য নকৰিম। ইয়াতে আছে নহয় জানো? কিমানে নিজকে নিজে দুষ্টতাৰ পৰা বাহিৰ উলিয়াব বিচাৰিছে। প্ৰশংসা হওক, হালেলুয়া। প্ৰথম কথা কওক যে ৰাজ্যক বুজা, ৰাজ্যক বৃদ্ধি কৰা, ৰাজ্যক জীৱন যাপন কৰা, ৰাজ্যক আগবঢ়াই লৈ যোৱা। সত্যনিষ্ঠা হয় আৰু সত্যনিষ্ঠাৰ কাম এইটোৱেই হয়। প্ৰশংসা হওক, হালেলুয়া। দ্বিতীয় কথা, এইটো দিন যিটো আছে তাৰ বুজনি, যি দিনবিলাকত আমি জীৱন যাপন কৰি আছো, দিনবিলাক যিবোৰ আছে সেইবিলাক হৈছে অসম্ভৱ বিলাকক সম্ভৱ কৰা। প্ৰভুৰ প্ৰশংসা হওক। এই দিনবিলাক সেই দিনবোৰ হয় যিবিলাকৰ নেকি হওক যিকোনো সম্ভৱ আছে। কিয়নো এইটো পবিত্ৰ আত্মাৰ দিন হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যিটো মই আপোনালোকক কলো এই দিন, কওক এই দিনটো পবিত্ৰ আত্মাৰ দিন হয়। আপোনালোকলৈ এই শাৰীটো সত্য হৈ গলে কিমান ভাল আছিলে। এই সত্যটো খ্ৰীষ্টান লোকবিলাকে বুজিলে কিমান ভাল আছিলে। কোনবিলাক দিনত জীৱন যাপন কৰি আছো যে আমি পবিত্ৰ আত্মাৰ দিনত জীৱন যাপন কৰি আছো। হালেলুয়া। ঈশ্বৰৰ আৰম্ভণিৰ পৰা এইটো ইচ্ছা আছিলে সেইদিনাখন আমি পবিত্ৰ আত্মাৰ দিনত জীৱন যাপন কৰিম। ঈশ্বৰে এইটো জানিছিলে, তেওঁ স্বৰ্গত আছে, স্বৰ্গ এৰি আহিবলগীয়া নহয়। জানিছিলে যে যীশু খ্ৰীষ্টই পৃথিৱীলৈ আহিব আৰু স্বৰ্গলৈ ঘূৰি আহি যাব। ঈশ্বৰে জানিছিলে যে এজনে ব্যক্তি আছে যিজন নেকি আমাৰ সৈতে থাকিব, সেইজন হৈছে পবিত্ৰ আত্মা। পৃথিৱীৰ আৰম্ভণিৰ পৰা ঈশ্বৰ স্বৰ্গদূত এই দিনবিলাকৰ কাৰণে অপেক্ষা কৰি আছিলে, যিবিলাক দিনত আপুনি আৰু মই জীৱন যাপন কৰি আছো। পবিত্ৰ আত্মাৰ দিন। প্ৰভুৰ প্ৰশংসা হওক। পবিত্ৰ আত্মাৰ দিন।
আৰু কিয়নো এইটো পবিত্ৰ আত্মাৰ দিন হয়, আমি অসম্ভৱক সম্ভৱ কৰিব পাৰো। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। নিজৰ হাতবিলাক তুলি লওক আৰু পৰভাষাত প্ৰাৰ্থনা কৰক। ভাষাত প্ৰাৰ্থনা কৰক আৰু সপোনবিলাক ভাৱবাণীবিলাক কৰক আৰু সেই দৰ্শনক চাওক যিটো পবিত্ৰ আত্মাই আপোনাক জনাব বিচাৰিছে। পবিত্ৰ আত্মা এইবিলাকৰ কাৰণে দিয়া হৈছে। হালেলুয়া। প্ৰশংসা হওক। চিঞৰিব পাৰে গৌৰৱ। কবাৰ জোৰকে চিঞৰিব পাৰে গৌৰৱ। কওক, মই সত্যনিষ্ঠা হওঁ আৰু মই সত্যনিষ্ঠাৰ কাৰ্যবিলাকক কৰো। মোৰ দ্বাৰা ঈশ্বৰৰ ৰাজ্য আগবাঢ়িব আৰু মই মোৰ মন ঈশ্বৰত লগাই ৰাখিম। সপোনবিলাকক চাম, তেওঁৰ দৰ্শনবিলাকক চাম। সপোনবিলাকক চাম, তেওঁৰ দৰ্শনবিলাকক চাম। এইবোৰ মোৰ বাবে চাইছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। এইটো সময় হয় উপহাৰৰ কাৰণে, দশম ভাগ নিজৰ পাৰ্টনাৰশ্বিপ দিবৰ কাৰণে আপোনালোকে দিব পাৰে। হালেলুয়া। ধন্যবাদ দিছো প্ৰভু আপোনাৰ দয়াৰ বাবে, আপোনাৰ কৰুণাৰ বাবে, প্ৰেমৰ বাবে। ধন্যবাদ এই উপহাৰক আনিবলৈ সুযোগ দিয়াৰ বাবে, অনুগ্ৰহ, বুদ্ধি, জ্ঞান দিয়াৰ বাবে। আমি আপোনাৰ বাক্য দিছো, সেইটো আমি তাক সকলোবিলাক কৰিবৰ কাৰণে দিছো, বিশ্বাসৰ দ্বাৰাই দিছো। যিটো নেকি আপোনাৰ বাক্যত আমাৰ বিশ্বাস আমি দিছো, ইয়াৰ বিৰোধী হোৱা হৈছো, আমালৈ দ্ৰুতভাৱে আহিছে প্ৰভুৰ নামত। ধন্যবাদ দিছো প্ৰভু। এই উপহাৰ বিলাকৰ ওপৰত আপোনাৰ আশীৰ্বাদৰ আহ্বান কৰি ৰাজ্য বৃদ্ধিৰ কাৰণে আৰু বিকাশৰ বাবে প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্টৰ নামত বিচাৰিছো। আমেন। প্ৰভুৰ প্ৰশংসা হওক। अगर आपने कभी भी उद्धार ग्रहण नहीं किया था, अगर आपने कभी भी मसीह को अपने हृदय में ग्रहण नहीं किया था, अगर आपने कभी भी मसीह के इस जीवन का अनुभव नहीं किया जिसके बारे में मैं बात कर रहा हूं, यह आपका क्षण है। इन शब्दों को कहिए, हे प्रभु परमेश्वर, मैं विश्वास करता हूं यीशु मसीह में, परमेश्वर के पुत्र में। मैं विश्वास करता हूं वो मरा मुझे बचाने के लिए। मैं विश्वास करता हूं परमेश्वर ने उनको मरे हुए में से जिलाया और वो आज जीवित हैं। मैं अपने मुंह से अंगीकार करता हूं यीशु मसीह मेरे जीवन के प्रभु हैं आज के दिन से, और उनमें मेरे विश्वास के द्वारा मैं ग्रहण करता हूं अनंत जीवन मेरे हृदय में, मेरी आत्मा में। धन्यवाद प्रभु मेरी आत्मा को बचाने के लिए। अब मेरे पास अनंत जीवन है। अभी मैं परमेश्वर की एक संतान हूं, मैं नया जन्मा हूं। धन्यवाद प्रभु। अगर आपने अभी अभी इस प्रार्थना को कहा था पास्टर क्रिस के साथ, बधाई हो, परमेश्वर के परिवार में आपका स्वागत है। আমাৰ ঈশ্বৰৰ ধন্যবাদ দিম। পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগিতা আৰু পবিত্ৰ আত্মাৰ সহভাগিতা সৈতে সদা সৰ্বদা হৈ থাকিব প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন। নিশ্চয় মংগল আৰু দয়া সদাকাল মোৰ জীৱনত নিবাস কৰিব আৰু সদাকালৰ পৰা মই ঈশ্বৰৰ গৃহত নিবাস কৰিবলৈ পাম প্ৰভু যীশু খ্ৰীষ্টৰ নামত। আমেন।